মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি লেবুৰ বিষয়ে জানিম। বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলা। লেবু এক অতি জনপ্ৰিয় আৰু উপকাৰী ফল। ইয়াৰ বৈজ্ঞানিক নাম চাইট্ৰাছ লেমন। লেবু সাধাৰণতে সেউজীয়া বা হালধীয়া ৰঙৰ হয় আৰু ইয়াৰ সোৱাদ টেঙা। ভাৰতৰ প্ৰায় সকলো ঠাইতে লেবু গছ পোৱা যায়। অসমৰ গৃহস্থলীত লেবু অতি সাধাৰণ ফল হিচাপে ব্যৱহাৰ কৰা হয়। লেবু গছ সাধাৰণতে সৰু মাঝাৰি আকাৰৰ হয়। ইয়াৰ পাত সেউজীয়া আৰু ফুল সৰু সুবাসযুক্ত। গ্ৰীষ্ম আৰু বৰ্ষা ঋতুত লেবু গছ বেছি ফল দিয়ে। লেবু সহজে উৎপাদন কৰিব পৰা গছ হোৱাৰ বাবে বহু মানুহে নিজৰ বাগিচাত লেবু গছ ৰোপণ কৰে। লেবু পুষ্টিগুণে ভৰপূৰ। ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে, যি আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। চৰ্দি, কাহ, জ্বৰ আদি ৰোগত লেবু পানী অতি উপকাৰী। লগতে লেবু হজম শক্তি বঢ়ায় আৰু দেহ সতেজ ৰাখে। আমাৰ দৈনন্দিন জীৱনত লেবুৰ বহু ব্যৱহাৰ আছে। খাদ্যৰ সোৱাদ বঢ়াবলৈ লেবুৰ ৰস ব্যৱহাৰ কৰা হয়। আচাৰ, চৰবত, চাটনি, সালাড আদি তৈয়াৰ কৰিবলৈ লেবু প্ৰচুৰভাৱে ব্যৱহাৰ কৰা হয়। কেতিয়াবা পৰিষ্কাৰ কামতো লেবুৰ ব্যৱহাৰ দেখা যায়, কাৰণ ইয়াৰ টেঙা গুণে দাগ ময়লা আঁতৰাব পাৰে। এইদৰে লেবু এক সৰু কিন্তু অতি উপকাৰী ফল। স্বাস্থ্য ৰক্ষা আৰু খাদ্যৰ সোৱাদ বঢ়াবলৈ লেবুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেয়েহে আমি সকলোৱে লেবুৰ উপকাৰিতা বুজি ইয়াক নিয়মিতভাৱে ব্যৱহাৰ কৰা উচিত। ভিডিঅ'খন চাই যদি তোমালোকে ভাল পাইছে বা উপকৃত হৈছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।